আজহা রাজ্যের বিভিন্ন স্থানের লগতে গুৱাহাটী মহানগরীর ১ নম্বর যে কটাবাড়ি যে মসজিদ সেই মসজিদে আর কিছু মুহূর্ত পিছতে আরম্ভ হব ঈদুল আজহার যে পবিত্র নামাজ সেই নামাজ। আর মই এই মুহূর্তত উপস্থিত আছো এই স্থানত আর এই স্থানের কিছু পরিবেশ দেখুৱাবলৈ যত্ন কৰিম। মোৰ সৈতে যে ক্যামেরা পার্সন এই মুহূর্তত দেখুৱাব এই স্থানৰ পরিবেশ আর ভিতরলৈ যাবলৈ চেষ্টা কৰিম। এই মুহূর্তত যেহেতু ঈদুল আজহার নামাজের বাবে আর কিছু মুহূর্ত সময় আছে আর তার প্ৰাক মুহূর্তত দেখিবলৈ পোৱা গৈছে এই মুহূর্তত কিন্তু এই স্থানত যদি আমি উল্লেখ কৰো কটকটীয়া নিরাপত্তার ব্যবস্থা রাখা হয়েছে। আজি আমাৰ কটাবাৰী সমূহ ৰাইজে ঈদুল আজহাৰ নামাজ আমাৰ কটাবাৰী ঈদগাহ ময়দানত ৬টা বজাত অনুষ্ঠিত হয় আৰু আমাৰ কটাবাৰী ১ নম্বৰ জামে মছজিদত আমাৰ ৮ বজাৰ লগে লগে আমাৰ নামাজ আৰম্ভ হয়। আৰু ইয়াতে আমাৰ সকলো আমাৰ ধৰ্মৰ সকলো ৰাইজে সঁহাৰি জনাইছে নামাজত। আৰু লগতে আমাৰ ইছলাম ধৰ্মীয় যিখিনি মানুহ আছে তেওঁলোকে সকলোৱে মিলা প্ৰীতিৰে আজি নামাজ আদায় কৰিলে। আৰু ইয়াতে আজি আমাৰ কুৰবানী আছে। এই কুৰবানীটো আমাৰ হৈছে যিকোনো জন্তু দিলে হয় হালাল জন্তু, তাৰে ভিতৰত গৰু, ছাগলী, মহ এনেকুৱা ধৰণৰ দিয়ে। কিন্তু এইবাৰ আমাৰ কটাবাৰী সমূহ ৰাইজে মানে মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই এইবাৰ আমাৰ ছাগলী দিয়াৰ কাৰণে এটা সিদ্ধান্ত লৈছে আৰু প্ৰত্যেকেই কুৰবানীটো ছাগলী দিব বুলি আশা ৰাখিছোঁ। আচ্ছা, আমাৰ এই মছজিদ আমাৰ ঈদগাহত প্ৰায় ১,০০০ মান মানুহ হৈছিলে আৰু আমাৰ ১ নম্বৰ জামে মছজিদত ১৫ৰ পৰা ১৬০০ মান মানুহ হ'ব। আৰু খুব ধুনীয়াকৈ নামাজ আমাৰ অনুষ্ঠিত হৈছে। আৰু লগতে আমাৰ প্ৰশাসনে আমাক খুব নিয়াৰিকৈ মানে যিখিনি আমাক সুৰক্ষা দিছে তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এইবাৰ অলপ কটকটীয়া নিৰাপত্তা আমি দেখিবলৈ পাইছোঁ। আমি তাৰ বাবে আমি ভাল ধন্যবাদ জনাইছোঁ তেওঁলোকে যি কটকটীয়া নিৰাপত্তা দি আমাৰ নামাজ অনুষ্ঠিত কৰাত যাতে খুব ধুনীয়াকৈ আমাক সুবিধা কৰি দিছে। আজি ঈদ